Hello everyone and welcome back to Math Bold Master. তো আমি আৰম্ভ কৰিম আজিৰ পৰা এটা নতুন সেশন তো এইটো হৈছে আমাৰ ক্লাস 6 ৰ ম্যাথমেটিক্স টপ তো ক্লাস 6 ৰ ম্যাথমেটিক্সত আমাৰ টোটাল থাকিব 10 ইউনিটস 10টা চ্যাপ্টাৰ আছে তো আমি ইচ চ্যাপ্টাৰ স্টেপ বাই স্টেপ ইউজ মানে পঢ়িবম খান একাডেমি ইউজ কৰি পেলাই তো আমাৰ প্ৰথম ইউনিটটো হৈছে প্যাটাৰ্নস ইন ম্যাথমেটিক্স তো ইয়াতে জিওমেট্ৰি নাম্বাৰস বহুত বস্তু আছে ফ্ৰেকশনস আছে তো আমি সব টপিকবোৰ ওয়ান বাই ওয়ান শিকিবলৈ চেষ্টা কৰিম তো প্ৰথমতে আমি কি কৰিম স্টেপ বাই স্টেপে যেহেতু গৈ আছো আমি আৰম্ভই কৰিম নাম্বাৰ 1 এৰে ইউনিট নাম্বাৰ 1 যোনটো হৈছে আমাৰ প্যাটাৰ্নস ইন ম্যাথমেটিক্স তো প্যাটাৰ্নস ইন ম্যাথমেটিক্সত আমাৰ থাকিব টপিক এটা হৈছে ফাইন্ডিং প্যাটাৰ্নস ইন নাম্বাৰস তো আমাৰ কিছুমান নাম্বাৰ দিয়া যাব সেই নাম্বাৰছবোৰত আমি কিছুমান প্যাটাৰ্নস দেখা পাম সেই প্যাটাৰ্নসটো কেনেকা ধৰণে সেই প্যাটাৰ্নসটো হৈছে তো আমি হেতু বুজিবলৈ চেষ্টা কৰিম তাৰ পিছত আমাৰ থাকিব ৰেকগনাইজিং নাম্বাৰ patterns তো আমি সেই নাম্বাৰ প্যাটাৰ্নস পক আমি ৰেকগনাইজ কৰিবলৈ চেষ্টা কৰিম তো আমি ভিডিঅ'ত যিবোৰ শিকিম সেই ভিডিঅ'ৰ কনসেপ্টবোৰ কভাৰ কৰিব কাৰণে আমাক কিছুমান প্ৰবলেমছ দিয়া যাব ইয়াতে নিউমেৰিকেল প্ৰবলেমছ ভাল প্ৰবলেমছ আছে সেই প্ৰবলেমছবোৰক আমি সলভ কৰিম তো মই গুটেখিনি এই প্ৰবলেমছ তোমালোকক দেখুৱাই দিম তো বুজি পাবা যেতিয়া তোমালোকে নিজেই খান একাডেমিটো ইউজ কৰিবা তেতিয়া তোমালোকে ইন্ডিপেন্ডেন্টলি সলভ কৰিব পাৰিবা ভিডিঅ'ছবোৰ চাব পাৰিবা আৰু খুবেই ভাল লাগিব তো ইয়াতে সব আছে কুইজ হোৱাৰ পিছত আমাৰ আকৌ নেক্সট টপিকটো আমি যাম ভিজুৱেলাইজিং নাম্বাৰ সিকোয়েন্স তো তাৰ পিছত নাম্বাৰ সিকোয়েন্সটো আমি কেনেকৈ ভিজুৱেলাইজ কৰো তো আমি ইয়াতে কিছুমান ইউজ কৰিম যেনেকৈ টুথপিক ইউজ কৰি পেলাই আমি প্যাটাৰ্নছবোৰ বুজিবলৈ চেষ্টা কৰিম এণ্ড ফাইনেলি আমি শেপছ যেনেকৈ আমি ট্ৰায়াঙ্গল স্কোয়াৰ ৰেক্টেংগল এইবোৰ শেপছৰ বিষয়টো অলৰেডি পঢ়ি থৈছো ক্লাস 5ত ক্লাস 4ত তো এই বস্তুবোৰক আমি ইউজ কৰি পেলাই ম্যাথছত কেনেকা প্যাটাৰ্নস ফৰ্ম হয় তো হেতু বিষয় আমি বুজিম তো ইয়াতে বহুত নিউমেৰিকেল প্ৰবলেমছ আছে ইচ টপিক শেষ হোৱাৰ পিছত এটা কুইজ থাকিব আৰু ফাইনেলি সব শেষ হোৱাৰ পিছত এটা আমাৰ ইউনিট টেষ্ট থাকিব তো গুটেই আমি চ্যাপ্টাৰটো জিয়ে কভাৰ কৰিলো তো সেইখিনি আমি ইয়াতে লাষ্টত আমি নিজকে চেক কৰিম তো খান একাডেমি চাবা বহুতেই ভাল হয় তো তেনেহলে আমি আৰম্ভ কৰো আজিৰ সেশনটো তো আমাৰ প্ৰথমটোৱে হৈছে প্যাটাৰ্নস ইন নাম্বাৰস তো প্যাটাৰ্নস ইন নাম্বাৰসত আমাৰ যেতিয়াটো ক্লিক কৰিবা এটা ভিডিঅ' আহিব তো এই ভিডিঅ'টো আমি চাই লম তো এটা আমি কাম কৰো আৰম্ভ কৰো এই ভিডিঅ'টোৰে ফাইন্ডিং প্যাটাৰ্নস ইন নাম্বাৰস What I want to do in this video is get some practice figuring out patterns in numbers, and in particular, patterns that take us from one number to a next number in a sequence. So if over here in this magenta color, I go from 4 to 25 to 46 to 67. So what's the pattern here? How did I get from 4 to 25? And can I get the same way from 25 to 46 and 46 to 67? And could I just keep going on and on and on? তো ইয়াতে ভিডিঅ'টোত কি কৈছে আমাক কিছুমান নাম্বাৰ সিকোয়েন্স দিয়া গৈছে নাম্বাৰ সিকোয়েন্স মানে কি এটা প্ৰথম এক্সাম্পলটোত আমাক দিয়া গৈছে 4 তাৰ পিছত 4 ৰ পিছত কমা দিছো কমা দিয়াৰ পিছত নেক্সট নাম্বাৰটো লৈছে 25 তাৰ পিছত 25 ৰ পিছত নেক্সট নাম্বাৰটো লোৱা গৈছে 46 তাৰ পিছত আছে আমাৰ 67 এতিয়া মই এটা কোৱেশ্চন হটো যে 67 ৰ পিছত যোনটো নাম্বাৰটো আহিব সেই নাম্বাৰটো কি হ'ব আৰু সেই নাম্বাৰটোৰ নেক্সট নাম্বাৰ যোনটো হ'ব হেতু কি হ'ব তো এই দুটা নাম্বাৰ আমি উলিয়াব পাৰিম নে নাই তো এইটোই হৈছে আমাৰ আজিৰ সেশনটো তো আমি ইয়াতে প্ৰথমতে বুজিব চেষ্টা কৰিম ইয়াতে কি ধৰণৰ প্যাটাৰ্নস ফলো হৈছে কিবা এটা প্যাটাৰ্ন ফলো হৈছে যাৰ ফলত আমি ক'ব পাৰো যে 4 ৰ পিছত 25 আহিছে 25 ৰ পিছত 46 আহিছে তাৰ পিছত আহিছে 67 ৰ পিছত যোনটো নেক্সট নাম্বাৰ আমি উলিয়াব লাগিব তো ইয়াতে আমি চাই লওঁ কি কেনেকা কৈনো উলিয়া Well, there's a couple of ways to think about it. When I see 4 and 25, let's see, 25 isn't an obvious multiple of 4. Let's see, another way to go from 4 to 25, I could add 21. So let's see, if I add 21, 4 plus 21 is 25. Let's see, if I were to go from 25 to 46, well, I could just add 21 again. So it looks like to go from one number to the next, I wrote 12 by accident, 21. I'm just adding 21 over and over again. So that's going to be 46 plus 21 is 67. And if I were to keep... So yate, এটা বহুত ইন্টারেস্টিং প্যাটার্ন এটা ওলাই আহে এতিয়া আমি 4 লগত যদি আমি 21 এড কৰি দিও তেতিয়াহলে আমি পাই যাম 25 চেক কৰি চাব পাৰা তো লেটস সে আমি আমাৰ তাত আছে 4 আৰু আমি এড কৰি দিম 4ক 21 ৰ লগত তো 4 plus 21 to জানোৱে আমাক আনসাৰ দিব 25 তো
তো সেইটোৱে পাইছোঁ ঠিক তেনেকৈ 25 লগত যদি আমি আকৌ 21কে এড কৰোঁ সেই সেম নম্বৰ সেম টু সেম নম্বৰ 21 লগত যদি এড কৰি দিওঁ তেনেহ'লে আমি নেক্সট নম্বৰটো পাবই লাগিব সো 25 আছে 25 লগত যদি আকৌ আমি 21ক এড কৰি দিওঁ তেনেহ'লে 25 + 21 আমাক দিব 46 পাই গৈছো আমি নেক্সট নম্বৰটো ঠিক তেনেকৈ আমি নেক্সট কি কৰিম 46 ল'ম আৰু 46ক 21 লগত এড কৰি দিম তো 46 + 21 কি দিব আমাক 46 plus 21 এইটোৱে দিব আমাক equals to 67 চাই লওঁ 67 পাম তো তাৰ মানে আমি এতিয়া প্ৰেডিক্ট কৰিব পাৰিম যে আমি 67 লৈ যদি তাক 21 লগত এড কৰি দিওঁ তেনেহ'লে আমাৰ নম্বৰ যোনটো আহিব 88 সেইটোৱে হৈছে এই মিছিং নম্বৰটো তো তাৰ মানে এই মিছিং কোৱেশ্চন নম্বৰ জেগাত আমি কি লিখিব পাৰোঁ 88 আহি গ'ল ঠিক তেনেকৈ এতিয়া নেক্সট নম্বৰটো কি হ'ব নেক্সট নম্বৰটোৰ কাৰণে আমি কি কৰিম আকৌ 88 ল'ম আৰু তাক 21 লগত এড কৰি দিম 88 + 21 তো 8 + 1 হৈ গ'ল আমাৰ 9 আৰু ইফালে 8 + 2 হৈ গ'ল আমাৰ 10 তো এইটো হৈ গ'ল 109 তো তাৰ মানে আমাৰ যোনটো নেক্সট মিছিং নম্বৰটো হ'ব 109 তাৰপিছত আকৌ আমি 21 এড কৰি গৈ থাকিম তেনেহ'লে আমি কি পাম আমাৰ নেক্সট নম্বৰটো আমি ইজিলি পাই যাম তো আমি ইচ কেছত কি কৰিলোঁ 21 এড কৰি গ'লোঁ সো 21 যদি এড কৰি গৈ থাকোঁ তেনেহ'লে আমাৰ নেক্সট নম্বৰটো অট'মেটিকেলি ওলাই আহি থাকিব তো এইটোৱে হৈছে এটা পেটাৰ্ণ তো পেটাৰ্ণ আমি নম্বৰ অলপ চাব লাগিব প্ৰথমতে আমি নম্বৰটো এনালাইজ কৰিব লাগিব প্ৰথম 2-3টা যোনটো নম্বৰ দিয়ে থাকিব 4 25 46 আমি এনেকুৱা ধৰণৰ এটা ৰিলেশ্যনশ্বিপ ওলাম কি প্লাছ কৰোঁতে নেক্সটটো ওলাইছে কেতিয়াবা মাইনাছ কৰিলেও ওলাব ঠিক আছে Going. If I were to keep going, let's see, if I had 21, I'm going to get to 89. If I add 21 to that, I'm going to get 100, and I'm just going to get 110. তো ইয়াতে অলপ এৰিথমেটিক মিষ্টেক কৰিছে তো একচুৱেলি 67 + 21 যদি কৰোঁ আমি 88 হে পাম 89 নাপাওঁ ঠিক তেনেকৈ 88 লগত 21 এড কৰিলে আমি 109 তো এইটো এটা বহুত ভাল বস্তু হয় তো এডিশ্যন কৰাৰ সময়ত কিন্তু বহুত কেয়াৰফুল থাকিবা বিকজ ইয়াতে যদি ভুলতে বোলে এনেকৈ দৌৰাদৌৰিকৈ এডিশ্যন কৰোঁতে 88ৰ জেগাত 89 দেখিলে 110 যেনেকৈ এই ভিডিঅ'টোত দেখুৱাই আছে তো তুমি ভাবিবা কি চব বস্তু ঠিকেই আছে বাট একচুৱেলি সেই পেটাৰ্ণটো ৰং হৈ থাকিব যেনেকুৱা 67ৰ পিছত 89 নাহে কিন্তু 67ৰ পিছত নেক্সট নম্বৰটো যোনটো আহিব এইটো 88 হে আহিব লাগিব আৰু 88ৰ পিছত 109 চ' এটা মিষ্টেক হোৱাৰ কাৰণে বাকী চববোৰ মিষ্টেক হৈ গৈ থাকিব তো 89 আহিলে 110 তো ইয়াৰ পৰা নেক্সট যিমানে এড কৰি যাওক চব ভুল বস্তুৱে আহিব সেইকাৰণে আমি এডিশ্যনটো যেতিয়া কৰিম বহুত কেয়াৰফুলি কৰিম ঠিক আছে And I could keep going and going and going. I could just keep adding 21 over and over again. So the pattern here is I am adding 21. Now what about over here in green? Well, when I look at it at first, it's next example লৈ আহি যাওঁ তো নেক্সট এক্সাম্পলত আমাক দিয়া গৈছে প্ৰথম নম্বৰটো দিছে 3 তাৰপিছত নেক্সট নম্বৰটো দিয়া গৈছে 6 তাৰপিছত আছে আমাৰ 12 তাৰপিছত আছে আমাৰ 24 এতিয়া 24 পিছত নেক্সট নম্বৰটো কি হ'ব আৰু তাৰ নেক্সট নম্বৰটো কি হ'ব ঠিক আছে এতিয়া এই নম্বৰ সিকুৱেন্সটোক আমি আকৌ এবাৰ এনালাইজ কৰোঁ তো প্ৰিভিয়াছলি আমি কি কৰিলোঁ 4ৰ লগত 21 এড কৰোঁতে নেক্সটটো আহি গ'ল আকৌ 25ৰ লগত 21 এড কৰোঁতে 46 সেম ষ্ট্ৰেটেজি যদি ইউজ কৰোঁ তেনেহ'লে আমি ক'ব পাৰোঁ যে মেবি 3 লগত কি এড কৰিলে 6 আহিব তো আমি ভাবিব পাৰিলে অ'কে ঠিক আছে 3 লগত যদি আমি +3 কৰোঁ তেনেহ'লে 6 আহিব দেন 6ৰ লগত যদি আকৌ সেই সেম নম্বৰটো এড কৰোঁ তেনেহ'লে আমাৰ 12 নাহে তো একচুৱেলি ইয়াতে কি হৈছে 6ৰ লগত আমি 6 এড কৰোঁতেহে 12 আহিছে আকৌ নেক্সট 12ৰ পৰা 24 যাবলৈ কাৰণে আমি কি এড কৰিব লাগিব +12 এড কৰিলে 24 যাব লাগিব ৰাইট তো এতিয়া অবভিয়াছলি এই ষ্ট্ৰেটেজিটো যদি আমি ইউজ কৰোঁ +++ হৈছে তেনেহ'লে নেক্সট নম্বৰটো আমাৰ প্ৰিডিক্ট কৰা ডিফিকাল্ট হ'ব ৰাইট আমি কিহৰ লগত এড কৰিম যে নেক্সট নম্বৰটো আহিব তো এইটো আমি ওপৰ নম্বৰটো চাই ক'ব পাৰোঁ বাট এইটো অলপ ডিফিকাল্ট হৈ যায় কোৱাটো একজেক্টলি কিহৰ লগত আমি এড কৰিছোঁ চ' ডেট আমাৰ নেক্সট নম্বৰটো আহি যায় তো সেইকাৰণে আমি এই ষ্ট্ৰেটেজিটো এপ্লাই নকৰোঁ যোনটোত আমি এড কৰি গৈ আছোঁ বাট ইয়াতে এটা বস্তু ন'টিছ কৰিব পাৰি যে 3 লগত যদি আমি এবাৰ এড নকৰোঁ বাট 2ৰে মাল্টিপ্লাই কৰি দিওঁ 3 × 2 কিমান হয় 6 আহি গ'ল 6ৰ লগত যদি আমি 2ক মাল্টিপ্লাই কৰোঁ 6 × 2 আহি যাব আমাৰ 12 ঠিক তেনেকৈ 12ৰ লগত যদি আমি 2ক মাল্টিপ্লাই কৰি দিওঁ 24 আহিব তো আহি গৈছে না পেটাৰ্ণত এইটোৱে হয় যে এটা ফিক্স নাম্বাৰ আমি ইউজ কৰিব লাগিব যেনেকৈ এইটো কেছত এড কৰি গৈ আছিলোঁ +21 তো গোটেইকেইটা কেছতে আমি +21 ছেইম টু ছেইম নাম্বাৰে ইউজ কৰিছোঁ ঠিক এইটো কেছত আমি কি কৈছোঁ এবাৰ মাল্টিপ্লাই কৰিছোঁ বাট আমি ছেইম নাম্বাৰেৰে মাল্টিপ্লাই কৰি গৈ আছোঁ তো তাৰ মানে
24 লগত আমি কি মাল্টিপ্লাই কৰিম 2 মাল্টিপ্লাই কৰিম আৰু 24 টাইমছ 2 মাল্টিপ্লাই কৰিলে যেটো আনসাৰ আহিব হেইটোৱে হৈ যাব আমাৰ নেক্সট নাম্বাৰ ইন দা সিকোয়েন্স তাতে হলে 24 * 2 কৰমতে আমি পাইছো 48 নেক্সট আমি কি কৰিম 48 ক আগো আমি 2 ৰে মাল্টিপ্লাই কৰি দিম 48 * 2 তেতিয়া আমি কি পাই যাম নেক্সট নাম্বাৰটো পাই যাম যোনটো হৈ যাব আমাৰ 96 ঠিক আছে তো ইয়াতে এতিয়া আমি প্যাটাৰ্নটো বুজি পালো Tempting to say, okay, 3 plus 3 is 6. But then I'm not adding 3 anymore to get from 6 to 12. I'm adding 6. And then to get from 12 to 24, I'm not adding 6 anymore. I added 12. So every time I'm adding twice as much. But maybe an easier pattern might be, another way to go from 3 to 6 isn't to add 3, but to multiply by 2. So I multiply by 2 to get from 3 to 6. And if I multiply by 2 again, I'll go from 6 to 12. 6 times 2 is 12. And if I multiply by 2 again, I'll go to 24. 2 times 12 is 24. And I could keep going on and on and on. 2 times 24 is 48 and 96. I could go on and on and on. So the pattern here, it's not adding a fixed amount. It's multiplying each number by a certain amount, by 2 in this case, to get the next number. So 3 times 2 is 6, 6 times 2 is 12, 12 times 2 is 24. All right, now let's look at this last one. So the first two terms here are the same, 3 and 6. এতিয়া আমি আহিছো last example ইয়াতে আমাৰ দিয়া গৈছে 3 6 9 আৰু 12 তো এতিয়া লিখিলো প্ৰথমতে প্ৰবলেমটো তো আমাৰ ফাৰ্স্ট নাম্বাৰটো হৈছে 3 তাৰ পিছত আহিছে আমাৰ 6 তাৰ পিছত আহিছে আমাৰ 9 তাৰ পিছত আহিছে আমাৰ 12 তাৰ পিছত আমি প্ৰেডিক্ট কৰিম নেক্সট নাম্বাৰটো কি হ'ব আৰু তাৰ নেক্সট নাম্বাৰটো কি হ'ব হেতু আমি প্ৰেডিক্ট কৰিব পাৰিম ঠিক আছে ডট ডট লগাই দিও তাৰমানে এটো কন্টিনিউ হৈ গৈ থাকিব এটো ষ্টপ নহয় এতিয়া আমি যদি চাও প্ৰিভিয়াস প্ৰবলেমটো সেকেন্ড প্ৰবলেমটো লগত প্ৰথম 3 আৰু 6 টো লগত ম্যাচ হৈছে 3 আৰু 6 তো আমি ইয়াতে ডাইৰেক্টলি কৈ নিদিও প্ৰথমতে আমি অলপ চাই লম যে 3 টাইমছ 2 যদি কৰো 3 টাইমছ 2 যদি কৰো আমি পাই আছো 6 বাট 6 টাইমছ 2 যদি কো তেনে হলে আমি 9 নাপাও তো তাৰ মানে এই স্ট্ৰ্যাটেজিটো আমি ইয়াতে এপ্লাই কৰিব নোৱাৰো ঠিক আছে তো ইয়াতে আমাৰ মাল্টিপ্লিকেশন হোৱা বাট ইয়াতে আমি এটা বস্তুটো ক'ব পাৰো ঠিক আছে মাল্টিপ্লিকেশন হোৱা কোনো প্ৰবলেম নাই আমি কি কৰিম আমি ইয়াতে এড কৰি চাম তো 3 লগত যদি আমি +3 কৰি দিও তেনে হলে আমি পাই যাম 6 6 ৰ লগত যদি আকৌ +3 কৰি দিও তেনে হলে পাই যাম আমি 9 9 ৰ লগত যদি আমি +3 কৰি দিও তেনে হলে পাই যাম আমি 12 ঠিক আছে তো আমি এটি ইজিলি প্ৰেডিক্ট কৰিব পাৰিম যে নেক্সট নাম্বাৰটো আমাৰ কি হ'ব 12 ৰ লগত আমি যদি 3 এড কৰি দিও তেনে হলে আমাৰ নাম্বাৰটো হ'ব লাগিব 15 15 তাৰ পিছত 15 যেহেতু পাই গলো 15 ৰ লগত আমি আকৌ +3 কৰি দিম 15 + 3 কৰি দিম তেনে হলে আমাৰ নেক্সট নাম্বাৰটো হৈ যাব 15 + 3 হৈ যাব আমাৰ 18 তো আমি এবাৰ কি কৰিছো এবাৰ +3 কৰি গৈ আছো তো এই +3 টো বহুত ইম্পৰ্টেন্ট হয় এটো ফিক্স থাকিব লাগিব এটো কিটো চেঞ্জ হ'ব নোৱাৰে যেনেকা প্ৰিভিয়াস এক্সাম্পলত মাল্টিপ্লাইড বাই 2 এটো 2 টো ফিক্স আছিল আৰু ফাৰ্স্ট এক্সাম্পলত 21 ফিক্স আছিল ঠিক তেনেকৈ আমাৰ এবোৰ সব বস্তুবোৰ তো আমাৰ এই নাম্বাৰটো ফিক্স থাকিব 6 the first two numbers here but to go so I could say well maybe this is times 2 but then to go from 6 to 9 I'm not multiplying by 2 but maybe I am just adding 3 here so 3 to 6 I just added 3 then 6 to 9 I add 3 again and then 9 to 12 I add 3 again so this one actually does look like I'm just adding 3 every time so the whole point here is to see well is there something I can do can I do the same something over and over again get from one number to the next number in a sequence like this and what you want to make sure is even if you think you know how to go from the first number to the second number you got to make sure that same way works to go from the second number to the third number and the third তো ইয়াতে এটোই কোৱা আছে তো আমি হতে চাব লাগিব যে 3 পৰা 6 জামতে যোনটো নাম্বাৰ ইউজ কৰিছো +3 সেম নাম্বাৰটো 6 পৰা 12 জামটো আমি সেম টু ইউজ কৰিব লাগিব যেন কি ইয়াতে একচুয়ালি মাল্টিপ্লাই 2 হয় কাৰণ ইয়াতে +3 কৰতে প্লাস যদি কৰি যাম নেক্সটত +6 হৈ যায় তো এটো মিস্টেক হ'ব তো ইয়াতে এড নহয় ইয়াতে একচুয়ালি মাল্টিপ্লিকেশন হ'ব সেম টু সেম নাম্বাৰে আমি মাল্টিপ্লাই কৰি আছো number to the fourth number but here we figured it out in this first set of numbers we just add 21 every time this one we multiply by 2 every time this one we add 3 every time তো ইটো আছিল আমাৰ আজিৰ
সেশনটো তো আমি এটা বহুত ইম্পৰ্টেণ্ট কনচেপ্টৰ বিষয়ে শিকিলোঁ তো আমি নম্বৰ পেটাৰ্ণছৰ বিষয়ে শিকিলোঁ তো আমাক কিছুমান নম্বৰ ছিকুৱেঞ্চত দিয়া থাকিব যেনেকৈ 4,25,46,67 তো এই নম্বৰবোৰৰ মাজত কিবা এটা ৰিলেশ্যনশ্বিপ প্ৰথমতে আমি ওলাব লাগিব তো সেই ৰিলেশ্যনশ্বিপটোৰে আমি ফিউচাৰ নম্বৰছবোৰক প্ৰেডিক্ট কৰিব পাৰিম ফিউচাৰ নম্বৰ মিন যিবোৰ মিছিং নম্বৰছ থাকিব সেইবোৰকো আমি ইজিলি প্ৰেডিক্ট কৰিব পাৰিম তো আমি আজিৰ ছেশ্যনটো এইখিনিতে সমাপ্ত কৰিলোঁ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ